ইয়াত কিহৰ যুঁজ, এই যুঁজ বুলিনো এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ যুঁজৰ কথা কোৱা হৈছে, এই যুঁজটো পজিটিভ যুঁজ নে নিগেটিভ যুঁজ হয়, সেই কথাখিনি আমি পাঠটোৰ ভিতৰলৈ গ'লে গম পাম। প্ৰথমতে আমি পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে লেখক পৰিচয়ৰ বিষয়ে জানি লওঁ আহা। ইয়াত লেখক পৰিচয়ৰ কথা আমি ক'বলৈ যাওঁতে আমাৰ এই যোনটো পাঠ আছে, এই পাঠটো হৈছে মৃণাল তালুকদাৰৰ। এই মৃণাল তালুকদাৰ নহয়, মৃণাল কলিতা। গতিকে তেখেতৰ জন্ম হৈছিলে কামৰূপ জিলাৰ বামুণীত। গল্পকাৰ, উপন্যাসিক আৰু নিবন্ধকাৰ হিচাপে কলিতাই অসমীয়া সাহিত্যত, ক্ষমা কৰিবা আচলতে মৃণাল তালুকদাৰ বুলিও এজন সাংবাদিক আছে, তেখেতৰ নামৰ এইটো আহি গৈছিলে। ইয়াত আমি চাব লাগিব যে লেখক পৰিচয়ত লেখকজনৰ নাম হৈছে মৃণাল কলিতা আৰু তেখেতৰ জন্মস্থান বা ঘৰ হৈছে তেখেতৰ বামুণীত, কামৰূপ গ্ৰাম্যৰ বামুণীত। গল্পকাৰ, উপন্যাসিক আৰু নিবন্ধকাৰ হিচাপে কলিতাই অসমীয়া সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰিছে।